আজি আমি প্ৰচেষ্টাৰ এটা কাৰ্যসূচী লৈছোঁ। এইটো কাৰণটো হ'ল আমি যোৱা দিনত আমি এটা নিউজ পাইছোঁ যে আসাম কেবিনেটত 6টা জনজাতিক ST দিয়াটো এপ্ৰুভ হৈ গ'ল। আমি মই বড়ো কমিউনিটিৰ পৰা বিলং কৰোঁ আৰু আমাৰ যিমানখিনি এতিয়া প্ৰেজেণ্ট আমাৰ অসমত ST পপুলেশ্যন আছে এইটো হ'ল 45 লাখ আৰু যিমানখিনি 6টা জনজাতিক ST দিয়া হৈছে এইটো হ'ল 1 crore বেছিয়ে আছে আৰু আমি হ'ল জন্মৰ পৰাই ST আৰু এইটো আমাৰ ৰাইটছ আৰু আমাৰ ৰাইটছ পৰা আমি আজি বাধ্য হৈছোঁ যে আজি এক্সাম আছিল আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটিত আমাৰ ৰাইটছৰ কাৰণে আজি আমি বাহিৰত আহিব লগা হৈছোঁ আৰু প্ৰটেষ্ট কৰিব লগা হৈছোঁ আৰু আমি অসম গভৰ্ণমেণ্ট আৰু আমাৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ক'ব বিচাৰোঁ যে এইটো কেঞ্চেল কৰিব লাগে আৰু আমাৰ যে যিমানখিনি দাবী যে 6টা জনজাতিক যিমানখিনি ST যে গঠন উন্নয়ন কৰা এপ্ৰুভ হৈছে এইটো বৈধ কৰিব লাগে, কেঞ্চেল কৰিব লাগে আৰু আমাৰ যিমানখিনি আগতে ৰাইটছ এইটো আগৰ নিচিনা হ'ব লাগে। মানে আজি আমি আমাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি আণ্ডাৰত আৰু বড়োলেণ্ড ইউনিভাৰ্চিটিত PG 3rd ছেমিষ্টাৰৰ এক্সাম আছিল কিন্তু আমি এই পৰীক্ষাটো আমি বাতিল কৰিছোঁ। আমি প্ৰটেষ্ট কৰিছোঁ যে আমাৰ যিমানখিনি আমাৰ জাষ্টিছ আমাৰ ন্যায় এইটো আমাক লাগিবই। ST হ'ল আমাৰ এই ৰাইটছ আমাৰ যিমানখিনি এটা চিচিটোৱা আমাৰ যিমানখিনি গঠন কৰা আছে এইটো হ'ল আমাৰ ৰাইটছ আৰু এই ৰাইটছ দি আমি বেলেগকৈ আমি যাব নোৱাৰোঁ আৰু আমাৰ ৰাইটছটো আমাক লাগিবই আৰু 6টা জনজাতিক ST দিয়াৰ লগে লগে আমাৰ যিমানখিনি ৰাইটছ এইটো আমি নাইকিয়া হৈ যাব আৰু আমাৰ যিমানখিনি আমাৰ ফিউচাৰ এইটো আমাৰ নাইকিয়া হৈ যাব। আমি ষ্টুডেণ্ট আমি বাহিৰত প্ৰটেষ্ট কৰিছোঁ আৰু আমি টিচাৰবিলাক বা এডমিনিষ্ট্ৰেটিভ ষ্টাফ যিমানখিনি হয় ইহঁতক আমি ভিতৰত সোমাব দিয়া নাই। আমি আজি প্ৰটেষ্ট কৰিছোঁ আৰু ইউনিভাৰ্চিটি আমি বন্ধ কৰিছোঁ। এইটো আমি ৰাতিপুৱা 8টাৰ পৰা আৰম্ভ কৰিছোঁ আৰু 12টালৈকে চলি থাকিব। মানে আজি যি প্ৰটেষ্টটো হৈছে যে আজি চবেই জানে আজি 3rd ছেমিষ্টাৰৰ এক্সাম আছিল চ' এক্সাম থাকাতে এক্সাম আছিল যিটো ষ্টুডেণ্টবিলাকৰ এক্সাম যি আছিল তথাপিও ষ্টুডেণ্টবিলাক ওলাই আহিছে প্ৰটেষ্ট কৰিছোঁ কিয়নো যি যোৱাকালি যি কেবিনেট যি আসাম যি কেবিনেট মিনিষ্টাৰকেইটা যি ডিচিজন লৈছে যি 6টা জনজাতিক ST দিবলৈ যি এপ্ৰুভ কৰিছে এইটো ডিচিজনটো আমি কোনো পৰ্যায়ে আমি মানি নলওঁ কিয়নো আমি জানো যি ST হিচাপে জীয়াই থাকিবলৈ দিয়ক কিয়নো আমি নিবিচাৰোঁ যে জাতিৰ লগত ভেদাভেদ কৰাটো হয় নে নহয়। আমাৰ ST সকল ইয়াতে যিমানখিনি ট্ৰাইবেল ষ্টুডেণ্ট আছে এক্সাম নিদিয়াকৈ সিহঁতি ওলাই আহিছে কিয়নো গম পাইছে ইন ফিউচাৰ কি হ'ব জেনেৰেশ্যনটো কি হ'ব হয় নে নহয়। আমাৰ যি ভাবিব পৰা আমাৰ থিংকিং পজিশ্যন আছে আমাৰ যি স্থিতি আছে আমাৰ যি মৰ্যাদা আছে ST সকলৰ চ' এইটো বস্তুটো আসাম গভৰ্ণমেণ্টে ST যি 6টা জনজাতিক ST দি পালে আমাৰ ST সকলক কি কৰিব খুজিছে হয় নে নহয়। আমি এইটো কোনো পৰ্যায়ত নিবিচাৰোঁ যি 6টা জনজাতিক ST দি পালে আমাৰ ST সকলক যি আমাৰ যি ST সকলক যি পিছ পেলোৱাটো চ' আমি বিচাৰিছোঁ যি ST মানুহকেইটাক ST হিচাপে থাকিবলৈ দিয়ক হয় নে নহয়। ST হিচাপে জীয়াই থাকিব দিয়ক আমাৰ এইটোৱে দাবী যিহেতু 6টা জনজাতিক যি ST দিব খুজিছে আমাৰ ST সকলৰ কি হ'ব হয় না নহয়। ইন জেনেৰেশ্যন আমাৰ ইন ফিউচাৰ আছে আমি জানো
ইয়াতে আমাৰ যিমানখিনি আমাৰ ৰাইট পাইছে হয় না নহয়, যিমানখিনি আমাৰ ST হিচাপে মৰ্যাদা আছে এইটো আমাৰ লাহে লাহে নাইকিয়া হৈ যাব। চ' ইয়াৰ কাৰণে এক্সাম এৰি পেলাই ষ্টুডেণ্টবিলাক ওলাই আহিছোঁ, প্ৰটেষ্ট কৰিছোঁ, এইটোৱে এটা চাইন হয় না নহয়, এটা ছিগনিফিকেণ্ট এইটো মুভমেণ্ট। চ' এইটো মুভমেণ্টটো আমি কোনোদিন নিয়েৰোঁ, যিহেতু আজিৰ জেনেৰেশ্যনটো, আজিৰ দিনটো যদি এনেকুৱা যদি ষ্টেট গভৰ্ণমেণ্টে যদি 6টা জনজাতিক যদি ST দিয়ে, আমাৰ ST সকল কি হ'ব? আপোনালোকেও জানে ST সকল ইয়াতে কিমানজন পপুলেশ্যন আছে হয় না নহয়। এতিয়া 6টা জনজাতিক ST দিব খুজিছে 1.1 crore হিন্দী পপুলেশ্যন আছে। চ' সিহঁতক যদি 35 লাখ 40 লাখ মানুহ যদি জাপি দিয়ে, আমাৰ ST সকলৰ মানুহকেইটাৰ মান মৰ্যাদাটো ক'ত থাকিব হয় নাই নহয়, স্থিতিটো ক'ত থাকিব? চ' ইয়াৰ কাৰণে আমি বিচাৰিছোঁ এজ এ ষ্টুডেণ্ট হিচাপে পিচফুল আমি প্ৰটেষ্ট কৰিছোঁ। আমি ৰিকুৱেষ্ট কৰিছোঁ ষ্টেট গভৰ্ণমেণ্টক, কেবিনেট মিনিষ্টাৰবিলাকক আমি ৰিকুৱেষ্ট কৰিছোঁ সোনকালে যাতে এইটো ST 6টা জনজাতিক ST দিব খুজিছে এইটো সোনকালে ডিচিশ্যনটো কেঞ্চেল কৰক, আমাৰ ST মানুহসকলক ST হিচাপে জীয়াই থাকিবলৈ দিয়ক, এইটোৱে আমি বিচাৰিছোঁ। ভিতৰত সোমোৱা দিয়া এনেকুৱা কথা নহয়, আমাৰ যিমানখিনি এক্সাম লিখিব লগা ষ্টুডেণ্টকেইটা আজিৰ যোৱাকালিৰ যোনটো ডিচিশ্যনটো দেখা পাই পেলাই সিহঁতে চবেই ওলাই আহিছে প্ৰটেষ্ট কৰিছোঁ, আমিও প্ৰটেষ্ট কৰিম হয় না নহয়। আমি প্ৰটেষ্ট নকৰিলে কালি জেনেৰেশ্যনটো কি হ'ব হয় না নহয়। আজিৰ দিনটো আমি ভাবিব লাগিব, কালিৰ দিনটো আমি ভাবিব লাগিব হয় না নহয়। আমি বহি থাকিলেতো নহ'ব, আমাৰ ট্ৰাইবেল সকলৰ আমাৰ ট্ৰাইবেলৰ মান মৰ্যাদা আছে এইটো জীয়াই থাকিব দিয়ক হয় না নহয়। ইয়াৰ কাৰণে ষ্টুডেণ্টবিলাক এক্সাম এৰি পেলাই আমি প্ৰটেষ্টত আজি বহিছে হয় না নহয়। চ' এইটোৱে আমাৰ আজিৰ প্ৰটেষ্টৰ মূল উদ্দেশ্যটো এইটোৱে। এতিয়ালৈকে চলি থাকিব এইটোতো আমি এইটোৱে ৰিকুৱেষ্ট কৰিছোঁ ষ্টেট গভৰ্ণমেণ্টক, আমি ৰিকুৱেষ্ট কৰিছোঁ আমাৰ আসামৰ CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি ৰিকুৱেষ্ট কৰিছোঁ যিটো 6টা জনজাতিক ST দিব খুজিছে এইটো সোনকালে যাতে কেঞ্চেল কৰক, আমাৰ ST মানুহসকলক ট্ৰাইবেল মানুহসকলক ট্ৰাইবেল হিচাপে জীয়াই থাকিবলৈ দিয়ক, ST হিচাপে আমি জীয়াই থাকিবলৈ দিয়ক, এইটোৱে আমি বিচাৰিছোঁ।